দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে আজি ভোটদান কৰিবলৈ আহিলোঁ। ইটাখুলি চাহ বাগিচা ৩৭ নং যিটো ভোট কেন্দ্ৰ আছে, তাত আচলতে মই এই জন্মস্থান, ইয়াতে মই ভোটদান কৰিলোঁ। আৰু এই ভোটদান কেন্দ্ৰৰ পৰাই আমি সমগ্ৰ দেশবাসীলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহক, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে সকলোৱে ভোটদান কৰিবলৈ আহক। প্ৰতিজন ভোটাৰে যাতে ভোটদান কৰি ১০০% যাতে পলিং কৰিব পাৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে সকলোৱে গম পায়, দেশৰ ৰাইজে জনসাধাৰণ আছে, জনতাই জনাৰ্দন, সকলোৱে আচলতে নিজৰ নিজৰ যি বিবেক, সেই বিবেকেৰে আচলতে দেশৰ উন্নতিৰ হকে ভোট দিব আৰু এখন সুস্থ দেশ গঢ়াৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰিব। তাই আহ্বান আচলতে প্ৰথম কথা হ'ল যে ১০০% ভোটদান কৰিবৰ কাৰণে আহক, কাৰণ এই সময়ত যদি মৌলিক অধিকাৰটো সাব্যস্ত নকৰে, তেন্তে কিন্তু অনাগত সময়ত এই সুযোগটো নাপাব। গতিকে সুযোগ সময়ত গ্ৰহণ কৰি দেশ ৰক্ষাৰ কাৰণে আৰু দেশৰ সুস্থ এখন পৰিৱেশ আৰু চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সকলোৱে ভোটদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে আজি ভোটদান কৰিবলৈ আহিলোঁ। ইটাখুলি চাহ বাগিচা ৩৭ নং যিটো ভোট কেন্দ্ৰ আছে, তাত আচলতে মই এই জন্মস্থান, ইয়াতে মই ভোটদান কৰিলোঁ। আৰু এই ভোটদান কেন্দ্ৰৰ পৰাই আমি সমগ্ৰ দেশবাসীলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহক, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে সকলোৱে ভোটদান কৰিবলৈ আহক। প্ৰতিজন ভোটাৰে যাতে ভোটদান কৰি ১০০% যাতে পলিং কৰিব পাৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে সকলোৱে গম পায়, দেশৰ ৰাইজে জনসাধাৰণ আছে, জনতাই জনাৰ্দন, সকলোৱে আচলতে নিজৰ নিজৰ যি বিবেক, সেই বিবেকেৰে আচলতে দেশৰ উন্নতিৰ হকে ভোট দিব আৰু এখন সুস্থ দেশ গঢ়াৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰিব। তাই আহ্বান আচলতে প্ৰথম কথা হ'ল যে ১০০% ভোটদান কৰিবৰ কাৰণে আহক, কাৰণ এই সময়ত যদি মৌলিক অধিকাৰটো সাব্যস্ত নকৰে, তেন্তে কিন্তু অনাগত সময়ত এই সুযোগটো নাপাব। গতিকে সুযোগ সময়ত গ্ৰহণ কৰি দেশ ৰক্ষাৰ কাৰণে আৰু দেশৰ সুস্থ এখন পৰিৱেশ আৰু চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সকলোৱে ভোটদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে আজি ভোটদান কৰিবলৈ আহিলোঁ। ইটাখুলি চাহ বাগিচা ৩৭ নং যিটো ভোট কেন্দ্ৰ আছে, তাত আচলতে মই এই জন্মস্থান, ইয়াতে মই ভোটদান কৰিলোঁ। আৰু এই ভোটদান কেন্দ্ৰৰ পৰাই আমি সমগ্ৰ দেশবাসীলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহক, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে সকলোৱে ভোটদান কৰিবলৈ আহক। প্ৰতিজন ভোটাৰে যাতে ভোটদান কৰি ১০০% যাতে পলিং কৰিব পাৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে সকলোৱে গম পায়, দেশৰ ৰাইজে জনসাধাৰণ আছে, জনতাই জনাৰ্দন, সকলোৱে আচলতে নিজৰ নিজৰ যি বিবেক, সেই বিবেকেৰে আচলতে দেশৰ উন্নতিৰ হকে ভোট দিব আৰু এখন সুস্থ দেশ গঢ়াৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰিব। তাই আহ্বান আচলতে প্ৰথম কথা হ'ল যে ১০০% ভোটদান কৰিবৰ কাৰণে আহক, কাৰণ এই সময়ত যদি মৌলিক অধিকাৰটো সাব্যস্ত নকৰে, তেন্তে কিন্তু অনাগত সময়ত এই সুযোগটো নাপাব। গতিকে সুযোগ সময়ত গ্ৰহণ কৰি দেশ ৰক্ষাৰ কাৰণে আৰু দেশৰ সুস্থ এখন পৰিৱেশ আৰু চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সকলোৱে ভোটদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে আজি ভোটদান কৰিবলৈ আহিলোঁ। ইটাখুলি চাহ বাগিচা ৩৭ নং যিটো ভোট কেন্দ্ৰ আছে, তাত আচলতে মই এই জন্মস্থান, ইয়াতে মই ভোটদান কৰিলোঁ। আৰু এই ভোটদান কেন্দ্ৰৰ পৰাই আমি সমগ্ৰ দেশবাসীলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহক, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে সকলোৱে ভোটদান কৰিবলৈ আহক। প্ৰতিজন ভোটাৰে যাতে ভোটদান কৰি ১০০% যাতে পলিং কৰিব পাৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে সকলোৱে গম পায়,